स्टार्ट हल ठीक है और बंद कर नमस्कार बंधुसकल आज एट भिडिओ लै और ये भिडिओ चोৱাৰ पाছত হয়তো আপোনালোকেও ভাবিব চাগে যিসকল গাড়ী মালিক গাড়ী ড্ৰাইভাৰ ফলো কৰিবলৈ আৰু বেমাৰটো হল ইস্যু পইণ্টটো গুছি যায় বলক আমি আপোনালোকক দেখাম বেমাৰটো কি প্ৰথমতে এই ওয়াৰিং সকলোবোৰ খুলিলো আৰু এই আগতে দুজনমান মেকানিক বন্ধু আহিছিলে অহাৰ পাছত এই ইস্যু ফিউজ এই ফিউজটো গুছি যায় দেখিছা বন্ধুসকল ইয়াতে লেখা থাকে ইস্যু ফিউজ যেটো আছে যে ইস্যু ফিউজটো গুছি যায় স্টাৰ্ট নহয় ইস্যু ফিউজ গুছি গলে দিনৰ ইলেক্ট্ৰিকেল লাইন বোৰ্ড ইস্যু ফিউজটো গুছি গলে কাৰেণ্ট নাহে আৰু স্টাৰ্ট নহয় মই বৰ্তমান আছো তেল গৰম ৰিফাইনাৰী গেটৰ মুখত এয়া ৰিফাইনাৰী গেট আৰু গাড়ীখন হল ভাইটি ড্ৰাইভাৰ নমস্কাৰ আৰু সকলোবোৰ কথা পাতিম আৰু কামটো হল নে নহয় সকলোবোৰ কম এতিয়াও যদি আপোনালোকে ফলো কৰা লোৱা নাই সোণৰ অসম ইউটিউব চেনেলটো বা ফেচবুক পেজটো সোণৰ অসম 1 ঘণ্টামান সময় মোৰ বেছিয়ে লাগিলে ন ভাইটি গোটেই সোপা চালো বেমাৰটো বিচাৰি পোৱা নাই বেমাৰটো আপোনালোকক কমেই বা ক'ত কি হৈ আছিলে গোটেইবোৰ খুলিলো বন্ধুসকল চক আৰু মোৰ মাথাটো বেয়া হৈ গৈছিল যেহেতু ষ্টাৰ্ট কৰিব নোৱাৰিলে নিজকে লাজু অনুভৱ হয় আৰু সকলো গাড়ী কাম কৰিব পাৰিম বুলি কোনো কথা নকওঁ মানে কথা নিদিওঁ আৰু চেষ্টা কৰোঁ এইপিনে সকলোবোৰ খুলিলো চক বন্ধুসকল গোটেইবোৰ খুলিলো আৰু মই ল্যাব মেচিন লৈ আছিলোঁ স্কেনাৰ মেচিন লৈ আছিলোঁ মানে ইয়াত কাৰেণ্ট ডিটিচি সকলোবোৰ কাৰেণ্ট ডিটিচি দেখাই আছিলে সকলোবোৰ কাৰেণ্ট ডিটিচি দেখাই আছে দেখিছে মানে কাৰেণ্ট পোৱা নাই ইস্যু ফিউজটো গুছি গ'লে কাৰেণ্ট নাপায় আপোনালোকে জানে যিহেতু ফিউজবোৰ গুছি যায় কাৰণে মই এনেকৈ অকণমান ৱায়াৰ ডাল দি পেলাই চেক কৰি আছোঁ ফিউজবোৰ এতিয়া মই নতুন ফিউজ লগাম ফিউজ আছে বা আনি থোৱা বেমাৰটোনো ক'ত আছে প্ৰকৃততে ইমানখিনি চালোঁ বিচাৰি পোৱা নাই বেমাৰটো কৈছে বোলো বেমাৰটো দেখাওঁ আপোনালোকক গাড়ী তললৈ সোমাই যাওঁ আৰু এতিয়া আমি ক'ত বেমাৰ আছে আপোনালোকক দেখাম বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ আহক যিহেতু গাড়ী তলত সোমাব লাগিব তাৰ কষ্ট হয় আৰু গোটেই পইণ্ট টেংকি মটৰ চটৰ খুলিলোঁ আৰু শেষত বহুতেই বিচৰাৰ পাছত বন্ধুসকল চক এটা চাইলেঞ্চাৰ চেঞ্চৰ থাকে দেখিছেনে এইটো চেঞ্চৰ এই চেঞ্চৰডাল এইখিনিতে ৱাছ কৰিছোঁ বোলো এই ৱাৰডাল ছিগিলে এই ৱাৰডাল পানী পাইপত লাগি গৰম হৈ পেলাই গলি গ'ল এইডাল চব দেখিছে এইডাল দেখাই দিছোঁ আৰু সোণৰ অসমে দেখাই চাগে ইমান সুন্দৰকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ সৰু ভিডিঅ'বোৰ দেখিছে ইয়াক এতিয়া জইন কৰিম আৰু চলাই চাম ষ্টাৰ্ট হয় নহয় চাম যিহেতু ইয়াৰ আগত ষ্টাৰ্ট হোৱা নাছিলে এতিয়া ইয়াক জইন কৰাৰ পাছত ষ্টাৰ্ট হয় নহয় আপোনালোকক দেখাম ব'লক আমি দেৰি নকৰোঁ আৰু কাম কৰি থাকোঁতে য'তে যাওঁ ত'তে সুবাখিনি লগ পাওঁৱে এতিয়া কাম কৰিবলৈ দাদাজনক লগ পালোঁ দাদাজনে ঘূৰি আহিলে মোক দেখি পেলাই দাদাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া ষ্টাৰ্ট দিব ষ্টাৰ্ট দে বাবা ষ্টাৰ্ট হ'ল ঠিক আছে আৰু বন্ধ কৰ তই কেতিয়াবা পৰা ৰৈ আছিলি ৰাতিপুৱা 6টা বজাৰ পৰা মই ৰৈ আছিলোঁ বেমাৰটো কি আছিলে গুচি যোৱা আছিলে দাদা দুজনে মেকানিক দাদা আহিলে চাবলৈ ক'লে নহ'ব তাৰপিছত আপোনাৰ কথা ক'লে সেইকেইজনে মোৰ কথা ক'লে তাৰপিছত মই আগতে আপোনাৰ তাত গৈছোঁ মই মোৰ মালিকক ফোন কৰিবলৈ ক'লোঁ আপোনালৈ ফোন কৰাৰ পাছত আপুনি আহিলে এতিয়া গাড়ীটো বৰ্তমান ঠিক ষ্টাৰ্ট হ'ল আৰু সোণৰ অসমক কি বুলি কবি তই চবেই লাইক কৰিব কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব ফেচবুকতো ফ'ল' কৰিব ইউটিউবতো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু এয়াই হ'ল মৰম আৰু মই ভিডিঅ'ত সকলোবোৰ কৈ দিওঁ আপোনালোকক যিখিনি মোৰ ফ'ল'ৱাৰ আছে সকলোবোৰ জানে আৰু ফ'ল' নকৰা সকলো যিসকলে ভিডিঅ' চাই তেখেতসকলেও জানে আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল ধন্যবাদ জয় অসম।